আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কমেন্টৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছো এটা ইণ্ডিয়ান চিৰিডৰ হোলাৰ। এই তিনটা আমাৰ অলৰেডি অৰ্ডাৰ হৈছে, যোৱা সপ্তাহত অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণত আমাৰ অলৰেডি আহি পাইছে। সেই হিচাপত আমাৰ হোলাৰবিলাক ডেলিভাৰী দিয়া হ'ব। সেই হিচাপত মই আজি আপোনালোকৰ ওচৰত ভিডিঅ'টো দাঙি ধৰিছো। গতিকে মোৰ চেনেলটো যদি ভাল লাগে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি ৰাখক, বেল নটিফিকেশ্যন দবাই ৰাখক। মোৰ ভিডিঅ' বনোৱাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই কিছুমান ভিডিঅ' ৰাইচ মিল সম্পৰ্কত আপোনালোকৰ ওচৰত দাঙি ধৰো। গতিকে আপোনালোকে অলপ মনোযোগ সহকাৰে চাওক। এইটো হল ইণ্ডিয়ান চিৰিডৰ অট'মেটিক হোলাৰ হয়। এইটো প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান আপোনালোকে আছে বানিব পাৰিব। এইগিলা আপোনালোকে ইচ্ছা কৰিলে মটৰতো লগাব পাৰে 15 HP, বা ডিজেল ইঞ্জিনতো লগাব পাৰে। মটৰ হলে 15 HP লাগিব, আৰু ডিজেল ইঞ্জিন যদি হয় ধৰ 20 HP, 22 HP বা 25 HP, যতে লগাব খুব সার্ভিস ভাল হ'ব। আর এই হোলারগুলা কোনো নখ দিব নালাগে, অটোমেটিক চাউল ফেরেছে ওলাই আহে, ডাইরেক্ট ঝাড়া হয়। এইখন আমার রঙিয়ার এক ভাই অর্ডার করেছে, এইখন আছে আমার গোয়ালপাড়া এক ভাই অর্ডার করেছে, আর এইখন হাফলঙৰ এক ভাই অর্ডার করেছে, আহি আছে। তিনিওখন আজি আমার ডেলিভারি হব। সেই হিসাবত মই ভিডিওটো আপনাদের ওচৰত দাঙি ধৰিছো। গতিকে এই ধৰণৰ যদি ইণ্ডিয়ান চিৰিডৰ অটোমেটিক হোলাৰ অনলি হোলাৰো যদি লাগে, আপোনালোকে তলত ডিসক্ৰিপশন নম্বৰ আছে, সেই নম্বৰত যোগাযোগ কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এইগুলা আমাৰ লগে লগে আহিলে নাপায়, ডাইৰেক্ট আমাৰ অৰ্ডাৰ দিব লাগিব। অৰ্ডাৰ দিয়াৰ এসপ্তাহ পিছত আপোনালোকে পাব, কাৰণ এইগুলা আমাৰ অৰ্ডাৰী। বহুতে ভাবে অৰ্ডাৰ দিলে বা মাল পায় না নাপায়, মাল 100% পাব। এইগুলা আমাৰ যোৱা সপ্তাহত অৰ্ডাৰ হৈছে, এই হিচাপত আজি আমি ডেলিভাৰী দিম। এই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দেখাইছো। দেখি খুব সুন্দৰ হোলাৰ, ইণ্ডিয়ান চিৰিডৰ। এই হোলাৰখনৰ ওজন আছে আপোনালোকৰ 95 কিলো। এই হোলাৰখনৰ 95 কিলো ওজন আছে, আৰু খুব ডেলিভাৰী সুন্দৰ হয়, আৰু চাউল ঝাৰা হয়। মুখেদি চাউলটো ওলাই গিলা আমাৰ চাউল ঝাৰা হৈ একেবাৰে ওলাই আহে। এইটো ফেন আছে, ইয়াতে এটা ফেন আছে, ইয়াতে ইয়াত সব ফেন আছে। এইটো পাইপ আছে, এটা পাইপ, এইটো এটা পাইপ আছে, পাইপেদি ভুচি গিলা ওলাই। এইগুলা প্ৰত্যেকটোতে পাইপ আছে, আৰু ভিতৰত এখন ফেন আছে। খুব সুন্দৰ, কোনো নখ দিব নালাগে। গতিকে আৰু যদি ডিজেল ইঞ্জিনৰ ৰাইচ মিল লাগে আমি দিব পাৰিম আপোনালোকক। মই বহুত ভিডিঅ' দিছো ডিজেল ইঞ্জিনৰ ৰাইচ মিল। গতিকে 1 ষ্টাৰো আছে, আমাৰ 1 ষ্টাৰ চিৰিডৰ এইগুলা আমাৰ সব আছে। গতিকে 1 ষ্টাৰৰ যদি ডিজেল ইঞ্জিন লাগে পাব, বা এই ধৰণৰ ইণ্ডিয়ান চিৰিডৰ অট'মেটিক হোলাৰ গিলা আমাৰ ডিজেল ইঞ্জিনত বনোৱা হয়। গতিকে ডিজেল ইঞ্জিনৰ যদি ৰাইচ মিল লাগে আপোনালোকে পাব, কাৰণ এটা ট্ৰেন্সফৰ্মাৰ ল'লে বহুত খৰচ। সেই হিচাপত মোৰ আইডিয়াত মই কৈছো দেই, সেই হিচাপত ডিজেল ইঞ্জিনৰ যদি মিচিং এটা লয় আপোনালোকৰ খুব সুন্দৰ সাৰ্ভিস হ'ব, আৰু কম খৰচৰ ভিতৰত আপোনালোকৰ হ'ব। গতিকে এই ধৰণৰ ইণ্ডিয়ান চিৰিডৰ হোলাৰ যদি গাড়ী ফিটিঙো লাগে, ঘৰে ঘৰে যে আপোনালোকে ধান বানিব পাৰিব, এই গাড়ী ফিটিঙো আমাৰ লগত আছে, গাড়ী ফিটিঙো ল'ব পাৰিব। আমাৰ এক ভাই অলৰেডি গাড়ী ফিটিং এটা অৰ্ডাৰ কৰিছে, এইটো ওদালগুৰিৰ। সেইটো আমি বনাম পিছৰ সপ্তাহত, মই ভিডিঅ'টো আপোনাৰ ওচৰত দাঙি ধৰিম, লাইভ ডেমো হিচাপত দাঙি ধৰিম। আৰু লগতে মোৰ ভিডিঅ'ৰ আইডিত ক্লিক কৰি চাওক, তাতে লাইভ ডেমো ভিডিঅ' ইণ্ডিয়ান চিৰিডৰৰ আছে, 1 ষ্টাৰৰ আছে, টাইগাৰৰ আছে, বহুতো ভিডিঅ' মই দিয়া আছে। উস্তাদ জেড প্লাছ, নৰ্মেল, আগল, অল মডেল সব দিয়া আছে। গতিকে আপোনালোকে ভিডিঅ' চাই যিটো আপোনালোকৰ পছন্দ হয় সেইটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি ইণ্ডিয়ান চিৰিডৰৰ ভিডিঅ'গুলো আপোনালোকৰ ওচৰত দাঙি ধৰিছো। গতিকে মোৰ চেনেলটো যদি অলপ ভাল লাগে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু মোক অলপ আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰক। ধন্যবাদ।